নমস্কাৰ কি আজিকালি আপুনি বস্তুবোৰ পাহৰি আছে নেকি আপোনাক এনেকুৱা লাগি আছে নেকি যে কনভাৰসেশন কৰোতে আপুনি এটা ওয়ার্ড এই ওয়ার্ডটো পাহৰি গৈ আছে এই ওয়ার্ডটো নাহে আপোনাৰ মাইন্ডত বা এনেকুৱা হৈ আছে যে আপুনি কোনো এটা সময় পাহৰি গৈ আছে কোনো এটা জায়গা পাহৰি গৈ আছে আৰু কিবা এটা বস্তু আপুনি বাৰে পাহৰি যায় কোনবা এটা ৰুমৰ ভিতৰত আহা পাছত আপুনি পাহৰি যায় যে কিহৰ কাৰণে আপুনি এই ৰুমত আহিছিল কোনবা নিজৰ ষ্টুডেন্টৰ নাম পাহৰি গৈ আছে নিজৰ লগৰৰ নাম পাহৰি যায় quite often right so this type of things if it is happening then I must say that you may be suffering from dementia এক প্ৰকাৰৰ এটা এনেকুৱা এটা মাইন্ডৰ ডিজিজ হয় মস্তিষ্কৰ এটা ডিজিজ মেন্টাল ডিজিজ which causes memory loss আৰু dementia nisnai alzheimer parkinson this type of many diseases are there which causes memory loss hobo pare আৰু parkinson hol jonto nerve system amar jeta brain or nerve dal beya hoy jeta parkinson or problem hoy manubor body bhalke kam nokora hoy jonto coordination boli koa jonto a cognitive condition cognitive functions ভালকে কাম নকৰে মানুহে মানে হাতৰ পা যোনটো কাম কৰিব লাগে হেতু ভালকে নহয় ভৰি দি কি কাম কৰিব লাগে হেতু ভালকে নহয় গতিকে পাৰ্কিনসনত কি হয় যে গোটে মানুহটো মানে একেবাৰে স্লো হৈ পৰে তেওঁৰ মানে কথা কোৱা ষ্টাইল তেওঁৰ ধৰা কিবা এটা কাম কৰা তো একেবাৰে স্লো হৈ পৰে গতিকে এটো পাৰ্কিনসন বুলি কোৱা হয় এলজাইমাৰ দিস টাইপ অফ ডিজিজ এলজাইমাৰত কি হয় যে মানুহ পাহৰি যায় বাৰে ডিমেনশিয়া তো পাহৰি যায় ডিমেনশিয়া পাৰ্টিকুলাৰলি টাইম এন্ড প্লেস পাহৰি যায় মানুহে তাৰপিছত মানুহে কথা কওঁতে মানে কনভাৰসেশনটো মানে কন্টিনিউ কৰিব নোৱাৰে অন্য মানুহে কি কৈ আছে এটো মানে ভালকে মানে তেওঁলোকে মানে কনসেন্ট্ৰেট কৰিব নোৱাৰে ৰাইট এন্ড that type of person cannot able to continue their conversation মানে ভাল দৰে কৰিব নোৱাৰে তেওঁলোকে পাহৰি যায় ৰাইট আৰু যদি কিবা এটা লেকচাৰ দি আছে কিবা এটা স্পিচ দি আছে বক্তব্য দি আছে তো at that time he used to forget the right kind of word so in this type of situations yoga বহুত সহায় কৰে যোগে আমাক সহায় কৰে যোগত এনেকুৱা আসনবোৰ আছে যি আসনবোৰে আমাক সহায় কৰে এনেকুৱা ধৰণৰ মাইন্ডৰ ৰিলেটেড প্ৰবলেমছবোৰৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে নিজকে মানে বচাই ৰাখিবৰ কাৰণে আমাক যোগে বহুত সহায় কৰে পাঁচটা আসন আজি আপোনালোকৰ ওচৰত লৈ আনিছো পাঁচটা আসন যদি আপোনালোকে কৰে তেতিয়া আপোনালোকৰ পাৰ্কিনসন এলজাইমাৰ ডিমেনশিয়া মেমৰি লছ অফ কনসেন্ট্ৰেশন মাইন্ডফুলনেস প্ৰবলেম কগনিটিভ ফাংচনৰ প্ৰবলেম এবোৰ সকলো ভাল হ'ব গতিকে বহুত ইজি আসনবোৰ আছে কেইটামান আসন টান আসনো মই দেখাম গতিকে আপোনালোকে যদি সদায় প্ৰেক্টিস কৰে অভ্যাস কৰি থাকিলে টান আসন আপোনালোকৰ কাৰণে সহজ হ'ব আপোনালোকে কৰিব পাৰিব গতিকে চাওক আজি কোনটো আসন কৈ আছো প্ৰথমে আমি বকাসন কৰিম বকাসন প্ৰেক্টিস কৰিব লাগিব আপোনালোকে ঘৰত প্ৰেক্টিস কৰি থাকিলে আপোনালোকে বকাসন কৰিব পাৰিব ইয়াক কাকাসন বুলি কোৱা হয় ক্ৰেন পোজ বুলি কোৱা হয় গতিকে দুখন হাত এনেকৈ কৰি থব তাৰ পিছত পজিশন টু অলপ মলাসন নিচিনাই হ'ব প্ৰথমে মলাসন নিচিনা বহি আপোনালোকে এনেকৈ দুখন হাত এনেকৈ ধৰি এইটো পজিশনত এনেকৈ কৰি আপোনালোকে কৰিব পাৰে like this is Bakasana in this way you have to do I will show you from the side also মই অলপ সাইডৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰি আছো এটো হল বকাসন is a very beneficial pose which help our nerve system because it involves the lifting and balancing বকাসন কৰিলে কি হয় যে লিফটিং হয় আৰু এটা ব্যালেন্স কৰিব লাগে গতিকে এটো এটা ব্যালেন্সিং পোজ হয় that promotes the nerve and the mind body connection promote করে গতিকে আমাৰ ফরগেটফুলনেস আমাৰ ডিমেনশিয়া প্রবলেম এগুলা দূর করে and concentration increase করে মনোযোগ শক্তি বৃদ্ধি করে
গতিকে বকাসন আপোনালোকে ট্ৰাই কৰিব এই বকাসনক কাকাসন বুলিও কোৱা হয় আপোনালোকে সাৰ্চ কৰিব পাৰে গুগলত ইউটিউবত কাকাসন বুলি কোৱা হয় নহলে ক্ৰেন পোজ বুলিও কোৱা হয় গতিকে বকাসন আপোনালোকে সদায় কৰিব তাৰ পিছত 2 নম্বৰ আসন হল পদ্মাসন আপোনালোকে এনেকৈ কৰিব পদ্মাসন সদায় কৰাৰ আগত আপোনালোকে দণ্ডাসনত বহি ল'ব এনেকৈ তাৰ পিছত এনেকৈ কৰিব সৰি দুখন ভৰিৰে কৰিব পাৰি প্ৰথমে মই ৰাইট ভৰি লৈ লৈছো তাৰ পিছত লেফট ভৰি লম this is lotus pose this is a pose which used to calm our body এই আসন কৰিলে আমাৰ শৰীৰ calm হয় শান্ত হয় it promotes the relaxation relax কৰে body and it used to reduce the fatigue আমাৰ যোনটো fatigue হয় যোনটো আমাক টায়ার্ডনেস ফিলিং এলা ভাব লাগি থাকে এটো দূৰ কৰে গোটে দিন শৰীৰটো মজবুত হয় আৰু গোটে দিন শৰীৰ মানে ধৰক আপোনাৰ এনাৰ্জেটিক থাকে and it used to enhance the mental capacity আমাৰ যোনটো মাইন্ডৰ ক্যাপাসিটি থাকে মাইন্ড ক্যাপাসিটি ইনক্রিজ কৰে তাৰ পিছত এটা স্ট্যান্ডিং পোজ কৰিম স্ট্যান্ডিং ফরওয়ার্ড বেন্ডিং পোজ কৰিম যার নাম হৈছে পাদাহস্তাসন stimulates the nerve system and increase the blood supply to the brain আমাৰ ব্ৰেইনত blood supply বৃদ্ধি কৰে আৰু নার্ভ সিস্টেমটো আমাৰ স্টিমুলেট কৰে জাগৃত কৰে এই কৰা বিধুটো হল এনেকৈ দুখন হাত ওপৰত এনেকৈ কৰি পিছফালে অকণ হালি দিম তাৰ পিছত আগফালে এনেকৈ যাম পাদাহস্তাসন This is very helpful to improve the cognitive system of our body এটি কৰিলে আমাৰ সব আপোনালোকে যদি মূৰখন যদি ইয়াত টাচ কৰিব নোৱাৰে তেতিয়া আপোনালোকে ইমানটো ৰাখিলে হ'ব যদি মূৰখন টাচ কৰিব পাৰে আপোনালোকে কাপ মাছলত এনেকৈ ধৰি মূৰখন এনেকৈ টাচ কৰিব পাৰে যদি মূৰখন টাচ কৰিব পাৰে তেতিয়া আপোনালোকে বেছি বেনিফিট আপোনালোকে পাব আকৌ কৈ দি আছো পাদাহস্তাসন stimulates the nerve system আমাৰ nerve system যোনটো থাকে তাক স্টিমুলেট কৰে জাগৃত কৰে তাৰ পিছত এই আসনে আমাৰ ব্লাড সাপ্লাই তেজ চলাচল ভাল কৰে আৰু ব্ৰেইনত আমাৰ যোনটো তেজ ৰক্তবোৰ আমাক লৈ যায় and when the blood will go blood গলে কি হ'ব যেতিয়া আমাৰ তেজ ব্ৰেইনত যাব তাৰ মানে অক্সিজেন ব্ৰেইনত যাব কাৰণ তেজে লৈ যায় অক্সিজেন যোনটো অক্সিজেন আমি উশাহ লওঁ এই উশাহটো লাংছত গৈ লাংছৰ পৰা ব্লাডৰ সৈতে এটো বিভিন্ন অংগ প্ৰত্যংগত গুচি যায় গতিকে আমি যেতিয়া পাদাহস্তাসন কৰো তেতিয়া ব্লাড সাপ্লাইটো আমাৰ ব্ৰেইনত যায় আৰু ব্ৰেইন ফাংচন ভাল হয় ৰাইট তাৰ পিছত এটা আসন কৰো যোনটো আসনৰ নাম হৈছে সৰ্বাঙ্গ আসন আমি সকলো জানো যে দিস আসন ইজ very important for giving us relief from the hypertension দূৰ কৰে যাৰ যি সকলৰ হাই ব্লাড প্ৰেছাৰ প্ৰবলেম আছে হাইপাৰটেনশন বুলি কোৱা হয় গতিকে এওঁলোকে সৰ্বাঙ্গাসন কৰিব সৰ্বাঙ্গাসন খুবেই ভাল আসন আৰু this is also very helpful in promoting the blood to the hypothalamus and the pineal gland আমাৰ pineal gland যোনটো থাকে তাত ব্লাড সাপ্লাই কৰিবৰ কাৰণে এটো বহুত এটা ভাল আসন না আসনৰ নাম হৈছে সৰ্বাঙ্গাসন and it improves the brain function আমাৰ brain function ভাল কৰে যি সকলে শীৰ্ষাসন কৰিব নোৱাৰে শীৰ্ষাসন কৰিব পাৰিলে আৰু ভাল ব্ৰেইনৰ কাৰণে যদি শীৰ্ষাসন কৰিব নোৱাৰে হেড ষ্টেণ্ড কৰিব নোৱাৰে তেতিয়া আপোনালোকে সৰ্বাঙ্গাসন কৰিব সৰ্বাঙ্গাসন এনেকৈ কৰিব এনেকৈ দণ্ডাসনত বহি ল'ব এনেকৈ তল পিঠ কৰি হৈ দিব দুখন ভৰি ওপৰত এনেকৈ কৰি দাঙিব এটো অৰ্ধহলাসন হ'ল তাৰ পিছত এনেকৈ কৰি এটো হ'ল সৰ্বাঙ্গাসন এইটো পোজ কৰিলে কি হ'ব যে আমাৰ সকলো শৰীৰৰ তল ফালে বা ওপৰ ফালে আমাৰ ব্লাড সাপ্লাই হ'ব মানে আমাৰ ব্ৰেইনত ব্লাড সাপ্লাই হ'ব আৰু ব্ৰেইনত ব্লাড সাপ্লাই হোৱাৰ লগে লগে আমি অক্সিজেন ভৰপুৰ মাত্ৰাত আমি ব্ৰেইনত পাম আমাৰ ব্ৰেইনে মস্তিষ্কে অক্সিজেন
প্ৰাপ্ত কৰিব আৰু তাৰ দ্বাৰা আমাৰ বিভিন্ন নাৰ্ভ যোনটো থাকে আমাৰ ব্ৰেইনত এই নাৰ্ভবোৰ সুস্থ হ'ব ষ্টিমুলেট হ'ব জাগৃত হ'ব আৰু আমাৰ বিভিন্ন ধৰণৰ ৰোগ মেণ্টেল ৰোগ যেটো আমি ডিমেনচিয়া বুলি কওঁ এলজাইমাৰ বুলি কওঁ পাৰ্কিনসন বুলি কওঁ এইবোৰ সকলো ৰোগবোৰ দূৰ হ'ব আৰু আপোনালোকৰ যোনটো পাহৰি যায় এই পাহৰি যোৱা অভ্যাসটো ভাল হ'ব আপোনালোকে মনোযোগ দিব পাৰিব during your lecture during your speech বক্তব্য দিয়া সময়ত lecture দিয়া সময়ত ক্লাছত especially teacher community should do this asana যিসকল শিক্ষক প্ৰফেসৰ যিসকলে বক্তব্য দিয়ে ডাঙৰ ডাঙৰ মিটিংত তেওঁলোকৰ কাৰণে এই আসনটো খুবেই ভাল কাৰণ এটো পিনিয়াল গ্ল্যান্ড এক্টিভেট কৰে আমাৰ আৰু পিনিয়াল গ্ল্যান্ড এক্টিভেট হোৱাৰ লগে লগে আমাৰ যোনটো ডোপামিন যোনটো বোলা হৰমন এটো ৰিলিজ হয় পাৰ্কিনসন বেমাৰী কি হয় ডোপামিন ৰিলিজ কৰা যোনটো হৰমন হেতু কমি যায় ডোপামিন কমি যায় শৰীৰত গতিকে এই মানুহৰ পাহৰি যোৱা বেমাৰ হৈ পৰে আৰু বিভিন্ন ধৰণৰ এলজাইমাৰ আৰু ডিমেনচিয়া এইবোৰ ৰোগ আৰম্ভ হয় গতিকে এটো মই দেখালো তাৰ পিছত হলাসন যোনটো দেখালো সৰ্বাংগাসনৰ পাছত এটো হলাসন দেখালো মই ক'ব পাহৰিছিলো 5 নম্বৰ আসন এটোৱে হ'ল হলাসন এটো কৰিব লগতে this also stimulates the brain function stimulates the various nerves in the brain the name is halasana plow pose গতিকে এই পাঁচটা আসন কৰিব আপোনালোকে সদায় কৰিব এটো কৰাৰ পাছত আপোনালোকে ৰেষ্ট কৰি ল'ব হাও ফালে দি ঘূৰি বা বাও ফালে দি ঘূৰি আপোনালোকে এনেকৈ কৰি উঠি যাব আৰু নিজৰ স্থানত বহি যাব গতিকে হলাসন আপোনালোক কলো হলাসন সৰ্বাংগন এইবিলাক ব্লাড সাৰ্কুলেশন কাৰণে ভাল আমাৰ শৰীৰৰ যোনটো ব্ৰেইনত ওপৰ পাৰ্সন যোনটো আপাৰ পাৰ্সন তাত আমাৰ ব্লাড সাপ্লাই হয় অক্সিজেনৰ সাপ্লাই হয় মানে ব্লাড সাপ্লাই হোৱাটো মানে অক্সিজেনৰ সাপ্লাই কাৰণ অক্সিজেন মানে ব্লাডে অক্সিজেন লৈ সাপ্লাই কৰে বিভিন্ন অংগ প্ৰত্যঙ্গ আৰু যদি আমি এইবোৰ এখন আমি সদায় কৰো এতে কি হয় সদায় ৰক্তৰ লগত আমাৰ অক্সিজেনৰ প্ৰবাহ হ'ব ইয়াত ব্ৰেইনত গতিকে এইটো হোৱাৰ লগে লগে আপোনাৰ ধৰক মেমৰি লছৰ প্ৰবলেম ডিমেনচিয়া এলজাইমাৰ পাৰ্কিনসন এইবোৰ সকলো আপোনাৰ যিমান ৰোগ আছে এই ৰোগবোৰ আপোনাৰ দূৰ হ'ব লাহে লাহে কৰি দূৰ হ'ব গতিকে আজি এই পাঁচটা আসন যোনটো দেখালো নাম আকৌ কৈ আছো বক্ৰাসন পদ্মাসন পাদাহস্তাসন সৰ্বাংগাসন আৰু হলাসন এই পাঁচটা কৰা আৰু লগতে যদি আপুনি শীৰ্ষাসন কৰিব পাৰে এনেকুৱা শীৰ্ষাসন যদি আপোনালোকে কৰিব পাৰে তেতিয়া আৰু this is the শীৰ্ষাসন এটো আৰামত আপোনালোকে এনেকৈ কৰি থৈ ল'ব হাত থোৱা ওপৰতে কথা হাত ভালকৈ থৈ ল'ব ষ্ট্ৰং হেণ্ডছ এনেকৈ কৰি লাহে লাহে এখন ভৰি আৰু এখন ভৰি এনেকৈ কৰি দাঙিব আৰু এইটো পজিশনত থাকিব This will highly increase the capacity of your brain. Brain capacity बहुत increase करे. And blood flow, it increases the blood supply to the brain. Hence, it supplies the oxygen to the brain. And when the oxygen supply to the brain, then various nerves, pineal gland, everything becomes activated. And this results in the better functioning of your brain, better function of your nervous system. শীৰ্ষাসন কৰাৰ পাছত অকমান সময় সৰ্বাংগাসনত বহিব লাগে হয় তাৰ পিছত লাহে লাহে উঠিব লাগে হঠাৎ উঠিব নালাগে হঠাৎকৈ উঠিব নালাগে শীৰ্ষাসন কৰাৰ পাছত কেইটামান নিয়ম আছে কেইটামান আসনৰ কেইটামান বিধি আছে এইবিলাক বিধি আপোনালোকে বিধি পূৰ্বক আপোনালোকে কৰিব বিধি with system you try to do and I hope that everything will become good slowly and steadily আৰু এটো কেতিয়াও না ভাবিব যে আসন কৰাৰ লগে লগে আপোনালোকে ৰিজাল্ট পাব বহুত ক্ষেত্ৰত এনেকা হয়
যে এখন কৰা 6 মাহ 1 বছৰ 2 বছৰ পাছত ৰিজাল্টটো লাহে লাহে ৰিজাল্টটো দেখা পোৱা যায় গতিকে আপোনালোকে সদায় ৰিজাল্টটো এক্সপেক্ট নকৰিব সোনকালে আপোনালোকে কৰি যাব যোনটো কাম কৰা নিত্য কাম এটা মানে নিত্য প্ৰতিদিন কৰা এটা কাম নিচিনা ভাবিব আপোনাৰ এটো কোনো ঔষধ নিচিনা যে মেডিসিন খালো আৰু ঠিক হৈ গলে নহয় যোগ এটা সদায় কৰি থকা এটা অভ্যাস হয় যোগ কোনো এদিন কৰা কাম নহয় যোগ সদায় দৈনিক কাম হয় এটা ডেইলি this is a daily work to do when you do daily for a long period of time when you will do 7-8 years continuously then you will get the results slowly I'm doing yoga and pranayam since last 7 or 8 years now slowly I'm getting the result so it takes time because you see one thing I will tell you eta kotha apnalok logot kom je bemari edinot nohoy aru bemari thigu edinot nohoy apnalok jodi kiba eta bemar hoise apnalok sharirot তেতিয়া এটো আপোনালোকে না ভাবিব যে এই জোয়াকালি কিবা এটা খালো হে কারণে হল এটো নহয় যদি আপনার হাইপারটেনশন হয়েছে সুগার হয়েছে বা আলজাইমার হয়েছে বা পার্কিনসন বেমারি হয়েছে ডিমেনশিয়া বেমারি হয়েছে এটো এদিনৰ কারণে নহয় বহুত দিনৰ আপোনালোকৰ ভুল খাদ্য খোৱাৰ কাৰণে হ'ব পাৰে ভুল ধৰক আপোনাৰ ৰহন সনৰ কাৰণে লাইফষ্টাইলৰ কাৰণে এনেকুৱা হ'ব পাৰে বহুত দিনৰ যদি আপোনালোকে কিবা এটা বেয়া ধৰ পদ্ধতি আপোনালোকে কৰি আছে হেতু কাৰণে আপোনালোকৰ বেমাৰ আছে গতিকে হেতু ঠিক হ'ব কাৰণেও সময় লাগে গতিকে যোগ প্ৰণাম কৰি থাকক লাইফষ্টাইল আপোনালোকে চেঞ্জেস কৰক try to bring some kind of changes in your lifestyle try to bring some kind of changes in the food habits try to eat good foods do yoga and pranayam continuously sleeping habit waking up habit ঠিক কৰক সকলো বেমাৰীবোৰ ঠিক হ'ব thank you very much আশা কৰিছো আপোনালোকৰ এই আজিৰ কন্টেন্টস বহুত ভাল লাগিছে नारायण सिंह को गुड मॉर्निंग कैसे है आप लोग ठीक है ना बहुत अच्छा लगा आपको यहाँ पर देख के और योग प्राणायाम करते रहिए अपना शरीर को ठीक रखिए हेल्दी हैबिट्स डेवलप कीजिए अच्छा खाइए और उम्र बढ़ने के साथ साथ थोड़ा सा हम लोग को एक्सरसाइज करना थोड़ा सा योगा करना बहुत ज़रूरी है और फूड हैबिट्स में थोड़ा सा चेंजेस लाना बहुत ज़रूरी है जैसा जवान में जैसे हम लोग खा रहे थे बच्चे में जैसे बचपन में खा रहे थे उसी प्रकार का खाना हमेशा खाना कोई ज़रूरी नहीं है थोड़ा सा चेंजेस अपना खाना पीना में थोड़ा सा लाना चाहिए और थोड़ा सा फूड हैबिट्स और थोड़ा सा लाइफस्टाइल थोड़ा सा सुधारना चाहिए तो यू कैन एबल टू हैव ए वेरी वेरी हेल्दी लाइफ राइट सो थैंक यू वेरी मच गॉड ब्लेस यू ऑल बाय बाय